বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু ভাৰতীয় গণপৰিষদ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে প্ৰতিটো ৰাজনৈতিক দলৰ দৃষ্টি বিটিসি পৰিষদীয় নিৰ্বাচনলৈ। ৰাষ্ট্ৰীয় দলসমূহৰ সমান্তৰালভাৱে আঞ্চলিক দলসমূহৰ কঁকালত টঙালি বান্ধিছে আগন্তুক বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে। বিটিসিৰ 40 সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব ভাৰতীয় গণপৰিষদ নামৰ দলটোৱে। বিটিসিৰ নাগৰিজুলি পৰিষদীয় সমষ্টিত দলটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিটিসি মনিটৰিং সমিতিখনে এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰি আগন্তুক বিটিসিৰ পৰিষদীয় নিৰ্বাচনত বিটিসিৰ 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত বৰ্তমানলৈ 10টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত কৰে। দলটোৰ বিটিসি মনিটৰিং সমিতিৰ সভাপতি মৃণাল দাসে জনোৱা মতে আগন্তুক সময়ত বিটিসিৰ প্ৰতিটো সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব যদিও বৰ্তমান মুদৈবৰী, শুক্লাই চেৰফাং, ননৈ চেৰফাং, দৰঙাজুলি, পৰ্বতজোৰা, ফকিৰাগ্ৰাম, দিহিৰা, গোমা পৰিষদীয় সমষ্টিকে আদি কৰি 10টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰে। ইয়াৰ উপৰি নাগৰিজুলি পৰিষদীয় সমষ্টিত দলটোৰ গ্ৰাউণ্ড ৰিপৰ্ট অনুসৰি অঞ্চলটোৰ ৰাইজে পৰিৱৰ্তন বিচাৰি নতুন মুখৰ যুৱচামৰ নেতা বিচাৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যদি যুৱচামৰ নতুন মুখৰ প্ৰাৰ্থিত্ব আগবঢ়ায় তেন্তে ভাৰতীয় গণপৰিষদেও ৰাইজৰ বিচৰা প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব, অন্যথা নিজাকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বুলি জনায়। নিউজ ডেস্ক ৰিপৰ্ট JNK নিউজ। কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে অল বিটিসি মনিটৰিং কমিটিৰ এখন কাৰ্যকাৰী সভা অনুষ্ঠিত হয়। এই সভাত আমাৰ তামোলপুৰ জিলা কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ বিষয়ববীয়া উপস্থিত থাকে। সভাৰ মূলত উদ্দেশ্য হৈছে বিটিসিৰ আমি 40টা সমষ্টিতে কেণ্ডিডেট দিম, কিন্তু তাৰে ভিতৰত আমি 10টা সমষ্টি আজি আমি থিৰাং কৰিছোঁ, 10টা সমষ্টিত আমি কেণ্ডিডেট দিম। তাৰে ভিতৰত আমি মদৈবাৰী, নাগৰজুলি, শুক্লাই চেৰফাং, ননৈ চেৰফাং, দৰঙাজুলি, পৰ্বতজোৰা, তাৰপিছত হ'ল ফকিৰাগ্ৰাম, গোমা সমষ্টি, এনেকুৱা আমি 10টা সমষ্টিত আমি কেণ্ডিডেট দিম বুলি আমি একদম কমপ্লিটলি ফাইনেল কৰিছোঁ। বিভিন্ন BCTCত ঘূৰি চালোঁ যে বিভিন্ন ৰাইজৰ মতামত চালোঁ যে তেওঁ প্ৰত্যেকটো ৰাইজে নতুন এজন চেহেৰা বিচাৰিছে, নতুন মুখ বিচাৰিছে। য়ং জেনেৰেশ্যনৰ ভিতৰত যদি নতুন চেহেৰাই টিকেট পায় আমি সমৰ্থন জনাম, অন্যথা আমি নিজে কেণ্ডিডেট দিম। সেইলে ভাৰতীয় গণপৰিষদ কোনো বেংগলীৰ নহয়, পলিটিকেল দলটো হৈছে প্ৰত্যেকটো জনগোষ্ঠীৰ দল। ভাৰতবৰ্ষত যিমানকেইটা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ দল। আমি প্ৰত্যেকটো জনগোষ্ঠীৰ লগত আমি নাগৰজুলি সমষ্টিত আমি মত বিনিময় কৰিছোঁ, মত বিনিময় কৰি চিন্তা চৰ্চা কৰিছোঁ যে এইবাৰ আমি নাগৰজুলি সমষ্টিত কেণ্ডিডেট দিলোঁ আমি ভাল ফলাফল পাম। তাৰে ভিতৰত 2খন সমষ্টিত আমি একদম ফাইনেল ডিচিশ্যন, মদৈবাৰী সমষ্টি আৰু ফকিৰাগ্ৰাম সমষ্টি, এই 2খন সমষ্টিত বিটিসিৰ ভিতৰত আমি জিকিম বুলি একদম পুৰা ফাইনেল ডিচিশ্যন লৈছোঁ। প্ৰত্যেকটো জনগোষ্ঠীৰ লগত আমি আলোচনা কৰিছোঁ, প্ৰত্যেকটা জনগোষ্ঠীয়ে আমাক সঁহাৰি জনাইছে। একচুৱেলি বিটিসিত নহয়, গোটেই ভাৰতবৰ্ষত বিজেপি বহুত আগবঢ়া আছে। বিজেপি আমিও সন্মান জনাওঁ। আমি দল হিচাপত কোনো দলৰ লগত আমাৰ কোনো বেয়া সম্পৰ্ক, প্ৰত্যেকটো দলক আমি সন্মান জনাওঁ, কাৰণ প্ৰত্যেকটো দলৰ এটা সংবিধান আছে। এসময়তো বিজেপিক মানুহে চিনিব পৰা নাছিলে, বিজেপি কোনো অৰ্থই বুজিব পৰা নাছিলে। বিজেপি কংগ্ৰেছৰ দিনত বিজেপিক চিনি পৰা নাছিলে। আজিৰ তাৰিখত ভাৰতীয় গণপৰিষদক মানুহে যথেষ্ট চিনিছে, যথেষ্ট আগবাঢ়ি আছে। কিন্তু আমাৰ দিনত চিন্তা চৰ্চা কৰে যে আজিৰ পৰা 15 বছৰ আগতে বিজেপিক চিনিব নাছিলে, বিজেপিক ধৰিব পৰা নাছিলে। বিজেপিৰ ভাল ফলাফল পাব, ক'ৰবাত পাব, তেওঁলোকৰ কোনোবা সমষ্টিত পাব, এইটো আমি নাজানো। কিন্তু আমি যিখিনি সমষ্টিত কেণ্ডিডেট দিম সেইখিনি সমষ্টিত আমি একদম বিপুল ভোটেৰে আমি আগবাঢ়ি যাম বুলি আমি আশাবাদী নহয়, স্পষ্টবাদী। কাৰণ বিভিন্ন জনগোষ্ঠীৰ লগত আমি আলোচনা কৰিছোঁ, বিভিন্ন সংগঠনে আমাক সমৰ্থন জনাই আছে, বিভিন্ন প্ৰাৰ্থীসকলে আমাৰ লগত ফোনত যোগাযোগ কৰি আছে। আজি বিজেপিৰ কিছু নেতা পালিনেতাই আমাৰ লগত ফোনত যোগাযোগ কৰি আছে বোলে দাদা আপোনালোকে কেণ্ডিডেট দিয়ে যদি আমি ভিতৰুৱাভাৱে যিমান পাৰোঁ সমৰ্থন জনাম। বহু সমষ্টিৰ পৰা বহু দলৰ নেতাকৰ্মী আমাক সন্মান জনাই আছে। কিন্তু আমি এটা বহুত পলিচিত চলি আছোঁ যে আমি সভা সমিতি পাতা নাই, কিন্তু ভিতৰে আমি যিমানখিনি পাৰি আগবাঢ়ি গৈছোঁ। নিশ্চয় আমি একদম গাঁৱে ভূঞে বিভিন্ন অঞ্চলত ঘূৰি ভিতৰে আমি পুৰা ফিটফাট কৰি আছোঁ, কিন্তু সভা সমিতি এনেকুৱা পাতা নাই। আজি ফাৰ্ষ্ট আমি পাতিছোঁ, যদিও আজি ৰাইজক জনাই দিব গৈছোঁ যে আমি 40টা সমষ্টিত কেণ্ডিডেট দিম, কিন্তু 10টা আজি আমি কমপ্লিট ফাইনেল কৰোঁ। আৰু 10টা সমষ্টিৰ ভিতৰত কেইটামানৰ মই নামেই ঘোষণা কৰি দিলোঁ। আজি দৰঙাজুলি সমষ্টিত যদি আমি BPFৰ লগত আমাৰ এটা টক্কৰ হ'ব আমি জানো। আজি মদৈবাৰী সমষ্টিত যদি মদৈবাৰীৰ প্ৰাক্তন নিয়ম বৰ্তমানে ৰানিং নিয়ম দিগন্ত বৰুৱা তেখেতৰ লগত আমাৰ এটা বহাৰ ডাঙৰ এটা টক্কৰ হ'ব, কিন্তু দিগন্ত বৰুৱা আমাৰ লগত নোৱাৰে। আমি বিপুল ভোটত আমি জিকিম বুলি মদৈবাৰী সমষ্টিত আমাৰ একদম চেলেঞ্জ। ফকিৰাগ্ৰামত আমাৰ লগত টক্কৰ হ'ব বিজেপিৰ কেণ্ডিডেট বৰ্তমান ৰানিং অৰূপ দেৰ লগত আমাৰ এটা টক্কৰ হ'ব, কিন্তু অৰূপ দেও যে আমাৰ লগত টক্কৰ দি তেখেতে জিকিব এইবাৰ বহুত এটা টানা টানিব, তাতে আমাৰ বহুত সঁহাৰি পাইছোঁ ৰাইজৰ পৰা।